হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পৰিয়ে ত্ৰিদীপক লগ ধৰিবলৈ মাতিছিল আৰু তেতিয়া ত্ৰিদীপে পৰিক যে নিস্বাৰ্থভাৱে ভাল পায় আৰু পৰি গৰ্ভত থকা সন্তানটো যে ত্ৰিদীপে নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিব, সেই কথাটো পৰিক কোৱাত পৰিয়ে ত্ৰিদীপৰ লগত বিয়া হ'বলৈ মান্তি হোৱাত দেখিবলৈ পাইছিল। আজিৰ খণ্ডতো পৰি আৰু ত্ৰিদীপৰ বিয়া হ'ব আৰু তেতিয়া পৰিৰ কথা ভাবি দেউতাকৰ মনটো বেয়া লাগিব আৰু তেতিয়া পাজিয়ে পৰিৰ দেউতাকক কন্যাদান সকলোতকৈ পুণ্যদান, আপুনি বহুত ভাগ্যৱান, কন্যাদান কৰাৰ সৌভাগ্য হৈছে বুলি কৈ পৰি আৰু ত্ৰিদীপৰ গাৰ ফালে ফুল ছটিয়াই দিয়া দেখিবলৈ পাব। ইফালে আকৌ শেৱালিয়ে পৰি কন্যাৰ সাজত বাহিৰলৈ উলিয়াই নিব আৰু তেতিয়া শুনে শেৱালিক দেখা পাই তোমাকো কন্যা যেন লাগিছে বুলি শেৱালিক কব আৰু তেতিয়া শেৱালিয়ে লাজ কৰা দেখিবলৈ পাব। এতিয়া বাৰু শুনে শেৱালিক কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।